দেশত আজি বিশ্বৰ সৰ্ববৃহৎ কোভিড-19 টিকাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমত প্ৰায় 1 কোটি লোকক টিকাকৰণৰ ব্যৱস্থা সমগ্ৰ দেশৰ 6খন জিলাত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ 23 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱিত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত প্ৰস্তুতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰু ব্ৰিজবেন টেষ্টত প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ 369 ৰান সংগ্ৰহ ভাৰতৰ টি নটৰাজন শাৰ্দুল ঠাকুৰ আৰু ৱাশ্বিংটন সুন্দৰৰ 3টাকৈ উইকেট দখল নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো এতিয়া বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে বিশ্বৰ সৰ্ববৃহৎ কোভিড-19 টিকাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব কোভিড প্ৰতিষেধকৰ এই টিকাকৰণ কাৰ্যসূচীৰ জৰিয়তে দেশৰ আটাইবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 3600টা খণ্ড সামৰি লোৱা হৈছে প্ৰতিটো খণ্ডতে উদ্বোধনীৰ দিনাই 100 গৰাকীকৈ হিতাধিকাৰীক টিকাকৰণ কৰা হ'ব এই টিকাকৰণ কাৰ্যসূচীৰ প্ৰাথমিক পৰ্যায়ত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ স্বাস্থ্যকৰ্মীৰ লগতে সংহত শিশু বিকাশ কৰ্মীসকলকো টিকা প্ৰদান কৰা হ'ব কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে উদ্ভাৱন কৰা কোৱিন অনলাইন ডিজিটেল মঞ্চৰ জৰিয়তে প্ৰতিষেধকৰ মজুতকৰণৰ স্থান তাপমাত্ৰা আৰু ব্যক্তিগত স্বাস্থ্যকৰ্মীসকলৰ স্থিতি সম্পৰ্কত অৱগত কৰোৱা হ'ব স্বাস্থ্য মন্ত্ৰালয়ে ইতিমধ্যে কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰালয়ৰ সহযোগত কোভিচিল্ড আৰু কোভাক্সিন প্ৰতিষেধক ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰিছে সমগ্ৰ দেশৰ লগতে অসমতো আজি কোভিড-19ৰ প্ৰথম পৰ্যায়ৰ টিকাকৰণ আৰম্ভ হ'ব বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযান হিচাপে পৰিগণিত হ'বলগীয়া এই অভিযানে দেশৰ 30 কোটিতকৈও অধিক জনসাধাৰণক সামৰি ল'ব স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত প্ৰায় 90 লাখৰ পৰা 1 কোটি লোকক টিকাকৰণ কৰা হ'ব দিছপুৰত আয়োজিত এখন সংবাদমেলত কালি এই বিষয়ে প্ৰকাশ কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথম পৰ্যায়ত চৰকাৰী আৰু ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানৰ লগত জড়িত চিকিৎসকৰ পৰা সাফাই কৰ্মীলৈকে অথবা প্ৰত্যক্ষভাৱে কোভিড ৰোগীৰ সৈতে জড়িত থকা লোকসকলক টিকা প্ৰদান কৰা হ'ব এই পৰ্যায়ত প্ৰথম শাৰীৰ কৰোনা যোদ্ধাক সামৰি মুঠ 1 লাখ লোকক ৰাজ্যৰ 65টা স্থানত এই টিকাকৰণ কৰা হ'ব ৰাজ্যৰ 7খন চিকিৎসা মহাবিদ্যালয় আৰু 28খন ৰাজ্যিক চিকিৎসালয়ত টিকাকৰণৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে টিকাকৰণ দুটা ভাগত বিভক্ত কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰথমটো টিকা গ্ৰহণৰ 28 দিনৰ পিছত পুনৰ আন এটা পালি প্ৰদান কৰা হ'ব দ্বিতীয়টো পালি লোৱাৰ 14 দিনৰ পাছতহে কোভিডৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ শক্তিশালী হৈ উঠিব বুলি তেওঁ কয় কোভিড ওয়ারিয়র বুলি কওঁ that means doctor nurse paramedical staff ambulance driver cleaning staff যিখিনি মানুহে ফিজিক্যালি কোভিড পেশেন্টক ডিল কৰিব লাগে কোভিড ওয়ারিয়ৰৰ পিছত নেক্সট যেটো ডেফিনেশন কৰা হৈছে frontline staff basically police paramilitary they are coming under the second definition that they will be the frontline army or frontline workers frontline warriors ji boli ami naam nidu kyo in the third jito actually that will be the mass vaccination boli ami jito kom hetu hobo above 50 everyone below 50 people with comorbidity jar pressure ase diabetics ase karobar kidney problem ase jibilakor comorbid situation ase so a guttei population khinik jodi ami sabo jao same 33% eto range so we have tentatively calculated around 90 lakhs to 1 crore আমি কোনখিনিক আমি একেবাৰে ৰেজিষ্টাৰ কৰাইছো ইন দা পোৰ্টেল প্ৰথম হৈছে 1.9 lakhs health worker যাক আমি ক্যাটেগরি 1 ত কৈছো কোভিড ওয়ারিয়র then 1 lakhs frontline worker so as of now we have registered 2.9 lakhs person in our portal
প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ তৃতীয় পৰ্যায় কালি সমগ্ৰ দেশৰ ৬খন জিলাত শুভাৰম্ভ কৰা হয়। কেন্দ্ৰীয় দক্ষতা উন্নয়ন আৰু উদ্যমিতা মন্ত্ৰালয়ে এই যোজনাৰ জৰিয়তে নতুন যুগ আৰু কোভিড সম্পৰ্কীয় দক্ষতা প্ৰতিফলিত কৰাত গুৰুত্ব দিছে। দক্ষতা উন্নয়ন মন্ত্ৰী ডক্টৰ মহেন্দ্ৰনাথ পাণ্ডেই এই সন্দৰ্ভত দক্ষতা উন্নয়ন কেন্দ্ৰসমূহত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। দক্ষতা ভাৰত অভিযান PMKVYৰ জৰিয়তে ৯৪৯ কোটি টকাৰ পুঁজিৰে ২০২০-২১ বৰ্ষৰ কালছোৱাত দেশৰ ৮ লাখ প্ৰাৰ্থীক দক্ষতা উন্নয়নৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনত আৰম্ভ কৰা এই ধ্বজাবাহী আঁচনিৰ জৰিয়তে দেশক বিশ্বৰ অন্যতম দক্ষতাপূৰ্ণ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে। কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক সংগঠনসমূহৰ মাজত কালি নতুন দিল্লীত নৱমলানি আলোচনা সম্পন্ন হয়। অহা 19 জানুৱাৰীত পৰৱৰ্তী আলোচনা অনুষ্ঠিত হ'ব। আলোচনাৰ পূৰ্বে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৃষকসকলৰ দুৰ্দশাৰ বিষয়ত বিবেচনা কৰি উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনায়। তেওঁ কয় যে চৰকাৰে কৃষক সংগঠনসমূহৰ সমস্যাসমূহ আলাপ আলোচনাৰ মাজেৰে সমাধান কৰাত গুৰুত্ব দি আহিছে। উল্লেখযোগ্য যে ইতিমধ্যে যোৱা মঙলবাৰে চৰকাৰৰ কৃষক আইন প্ৰণয়নৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰাৰ লগতে কৃষকসকলৰ সমস্যা সমাধানৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে এখন কমিটি গঠন কৰি দিছিল। উল্লেখযোগ্য যে 4জনীয়া কমিটিখনৰ পৰা ভাৰতীয় কিষাণ ইউনিয়নৰ সভাপতি ভূপিন্দৰ সিং মানে ইতিমধ্যে নিজৰ নাম প্ৰত্যাহাৰ কৰিছে। तीनों कानून जिसमें 2 नए एक संशोधित है उनके बारे में चर्चा हुई और आवश्यक वस्तु अधिनियम के संशोधन पर विस्तार से चर्चा हुई। चर्चा में उन्होंने अपना मत व्यक्त किया और हमारे मंत्री जी ने विस्तार से उस एक्ट को सभी यूनियन के साथ सामने रखा और उनकी जो शंकाएं उनको समाधान करने की कोशिश की। लेकिन चर्चा निर्णायक मोड़ पर नहीं पहुंच पाई और उसके बाद यूनियन और सरकार दोनों ने मिलकर ये तय किया कि 19 जनवरी को दोपहर 12 बजे पुनः चर्चा करेंगे। मुझे आशा है कि जो चर्चा आज हुई है यूनियंस उस चर्चा को आगे बढ़ाने का प्रयत्न करेंगी। हमने उनको ये भी कहा है कि वो चाहें तो अपने बीच में एक अनौपचारिक समूह बना लें। অহা 23 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণলৈ আহিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে সেইদিনা শিৱসাগৰ জিলাৰ জেৰেঙা পথাৰত আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা। প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত ডিব্ৰুগড়ত বিজেপি আৰু অসম গণ পৰিষদ দলৰ নেতৃবৰ্গৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত অসম গণ পৰিষদৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ কামাখ্যা প্ৰসাদ তাছা প্ৰমুখ্যে দুয়োটা দলৰ ভালে সংখ্যক নেতাই ভাগ লয়। উল্লেখযোগ্য যে 23 জানুৱাৰীত জেৰেঙা পথাৰত আয়োজিত অনুষ্ঠানত 1 লাখতকৈও অধিক হিতাধিকাৰীৰ মাজত প্ৰধানমন্ত্ৰীয়ে ভূমিপট্টা বিতৰণ কৰিব। মোদীদেৱ ঐতিহ্যমণ্ডিত জেৰেঙা পথাৰ শিৱসাগৰ জিলালৈ এক বিশেষ কাৰ্যসূচীৰে আহিব। অসমৰ ভূমিপুত্ৰসকলক প্ৰায় 1 লক্ষাধিক পৰিয়ালক পুনৰবাৰ ম্যাদী পট্টা দিয়া হ'ব। আপোনালোকে জানে যে ইতিমধ্যে 1,10,000 পৰিয়ালক ম্যাদী পট্টা অভিযান আকাৰে দিয়া হৈছে আৰু এইখিনিতে প্ৰাণীধানযোগ্য এটা কথা থাকি যায়, সৰ্বমুঠ কিন্তু 2,95,000 পৰিয়ালক ইতিমধ্যে ভূমিপট্টা দিয়া হৈছে। উপৰঞ্চি মিছন আকাৰে একে সময়তে 1 লক্ষাধিক পৰিয়ালক অসমৰ পৰিয়ালক ভূমিপট্টা দিয়া হ'ব। জাতি মেটি ভেটি
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ৰাজ্যখনৰ শান্তি আৰু সমন্বয় ৰক্ষাত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব দি আহিছে। দেশৰ 5খন শীৰ্ষ ৰাজ্যৰ ভিতৰত অসমক উল্লেখযোগ্য হিচাপে গঢ়ি তোলাত ৰাজ্য চৰকাৰে প্ৰয়াস চলাই অহাৰ বিষয়ে তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কালি মৈত্ৰী আঁচনিৰ অধীনত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা টেঙাখাট আৰক্ষী থানাৰ ভৱন উদ্বোধন কৰি এইদৰে কয়। তেওঁ কয় যে বৰ্তমানৰ চৰকাৰে ৰাজ্যৰ জনসাধাৰণৰ মাজত শান্তি সুস্থিৰতা বৰ্তাই ৰখাত সফলতা লাভ কৰিছে। অসম আৰক্ষীৰ কৰ্তব্যনিষ্ঠা আৰু উৎসৰ্গিত মনোভাৱেৰে কৰি অহা কামৰ বাবে ৰাজ্যত মহিলাকে ধৰি বিভিন্ন শ্ৰেণীৰ লোকৰ বিৰুদ্ধে হৈ থকা হিংসাত্মক কাৰ্যকলাপ নিয়ন্ত্ৰিত কৰিব পৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে মৈত্ৰী আঁচনিৰ অধীনত যোগাযোগ প্ৰযুক্তি প্ৰৱৰ্তনৰ জৰিয়তে আৰক্ষী বাহিনীৰ কাৰ্য ব্যৱস্থা সক্ৰিয় কৰি তুলিব পৰা হৈছে। পিছত মুখ্যমন্ত্ৰীয়ে আন এক কাৰ্যসূচীত 20 লাখ টকাৰ ব্যয়ত নিৰ্মাণ কৰি উলিওৱা টেঙাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ আৰু পেভিলিয়ন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। গোৱাৰ পানাজীত আজিৰে পৰা 51 সংখ্যক আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ'ব। 24 জানুৱাৰীলৈকে চলিবলগীয়া এই মহোৎসৱত বিশ্বৰ উৎকৃষ্ট চলচ্চিত্ৰসমূহ প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেড়কাৰে আজিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কোভিড-19 মহামাৰীৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষত এই চলচ্চিত্ৰ মহোৎসৱ হাইব্ৰিড ব্যৱস্থাৰে অনুষ্ঠিত কৰা হ'ব। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট চিনেমাটোগ্ৰাফাৰ ভিক্টৰিঅ ষ্টৰাৰোক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ'ব। शुरू से हमारे मंत्री जी ने कहा था कि हम लोग इफ़ी करेंगे और उन्होंने एक रूपरेखा दी थी हमारे लिए कि किस तरह से ऑर्गेनाइज करना है। हमारे सचिव ने हमको एक रोड मैप दिया कि हम लोग किस तरह से इसको कंबाइन करें, चाहे वो फिजिकल हो चाहे वर्चुअल हो। और इफ़ी एक पूरे विश्व को एक मिसाल देगा कि कैसे एक फेस्टिवल को गिवन सर्कमस्टांसेस में ऑर्गेनाइज कर सकते हैं, क्योंकि কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰা তথ্য অনুসৰি দেশত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 96.53% বৃদ্ধি পাইছে। শেহতীয়াকৈ 16,000তকৈও অধিক ৰোগী সুস্থ হৈ উঠিছে। দেশত এতিয়ালৈকে আৰোগ্য হৈ উঠা লোকৰ সংখ্যা 1,62,768 গৰাকীলৈ বৃদ্ধি পাইছে। ইফালে মুঠ আক্ৰান্তৰ সংখ্যা 1,05,27,633 গৰাকী। ইয়াৰে 2,13,027 গৰাকী বৰ্তমানে চিকিৎসাধীন হৈ আছে। আনহাতে এই পৰ্যন্ত 1,51,918 জন লোকৰ এই ৰোগত মৃত্যু হৈছে। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি ৰাজ্যত কোভিড-19ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 2,16,777লৈ বৃদ্ধি পাইছে। কালি 8,400 গৰাকী লোকৰ নমুনা পৰীক্ষাৰ পাছত 15 গৰাকী লোকৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰে। আনহাতে কালিৰ দিনটোত 42 গৰাকী ৰোগী সুস্থ হৈ উঠাত আৰোগ্য হোৱা লোকৰ সংখ্যা 2,12,745 হৈছেগৈ। আৰোগ্যৰ হাৰ হৈছে 98.14%। এই পৰ্যন্ত ৰাজ্যখনত 1,066 গৰাকী লোকৰ এই ৰোগত মৃত্যু ঘটিছে। মৃত্যুৰ হাৰ হৈছে 0.49%। বৰ্তমান ৰাজ্যখনত এই ৰোগত চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা হৈছে 2,963 গৰাকী। ব্ৰিজবেনত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ টেষ্ট শৃংখলাৰ চতুৰ্থ তথা অন্তিমখন খেলৰ প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই আটাইকেইটা উইকেট হেৰুৱাই আজি 369 ৰান সংগ্ৰহ কৰে। কালিৰ দিনটোত অষ্ট্ৰেলিয়াই 5 উইকেটৰ বিনিময়ত 274 ৰান সংগ্ৰহ কৰিছিল। অষ্ট্ৰেলিয়াৰ হৈ লাবু চাংগে 108 ৰান, টিম পেইনে 50 আৰু কেমেৰন গ্ৰীনে 47 ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ টি নটৰাজন, শাৰ্দুল ঠাকুৰ আৰু ৱাশ্বিংটন সুন্দৰে 3টাকৈ উইকেট দখল কৰে। উল্লেখযোগ্য যে শৃংখলাটোত দুয়োটা দলে ইতিমধ্যে এখনকৈ খেলত জয়লাভ কৰাৰ পিছত চতুৰ্থ মেচখন নিৰ্ণায়ক হিচাপে বিবেচিত হৈছে। বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ আৰু ভাষাৰ মিলনভূমি কামৰূপ জিলাৰ তীৰ্থনগৰী হাজোত এইবাৰো পৰম্পৰাগতভাৱে চলি অহা সমন্বয় শোভাযাত্ৰা আৰু মণিকূট উৎসৱৰ আয়োজন কৰা হয়। সদৌ হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত এই সমন্বয় শোভাযাত্ৰা আৰু মণিকূট উৎসৱৰ উদ্বোধন কৰে হয়গ্ৰীব মাধৱ মন্দিৰৰ দলৈ শিৱপ্ৰসাদ শৰ্মা আৰু পুৱামক্কা দৰগাহৰ খাদিম তৌফিক হুছেইনে। মাধৱ মন্দিৰৰ ডুমুঠাগুৰিৰ পৰা আৰম্ভ হোৱা এই ঐতিহাসিক শোভাযাত্ৰাই হাজো অঞ্চল পৰিভ্ৰমণ কৰে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ অগণন লোকে অংশগ্ৰহণ কৰা এই শোভাযাত্ৰাত গায়ন বায়ন, ঢুলীয়া, বিভিন্ন জাতি জনগোষ্ঠীৰ লোকনৃত্য, জিকিৰ জাৰি আদিৰ লগতে অসমৰ থলুৱা সংস্কৃতিৰ সমাহাৰ পৰিলক্ষিত হয়।
শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হৈছে। জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ কৰিবলগীয়া এই দ্বিতীয় গোটটোৰ প্ৰস্তুতিৰ কাম কালি আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। বিহডুবিৰ প্ৰায় 22 বিঘা ভূমিত মৰাপাট কলটোৰ দ্বিতীয়টো ইউনিট নতুনকৈ স্থাপন কৰা হ'ব। মন্ত্ৰী মহন্তই পিছত সাংবাদিকৰ আগত কয় যে NCDCLৰ পৰা লাভ কৰা ৰাজসাহায্যযুক্ত ঋণৰ জৰিয়তে মৰাপাট কলটো নিৰ্মাণ কৰিবলৈ লোৱা হৈছে আৰু পৰৱৰ্তী 3 মাহৰ ভিতৰত কলটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব। কলৰ প্ৰতিষ্ঠা হৈছিল 1971 চনত। এতিয়া অসম সমবায় মৰাপাট কলে 50 বছৰ পূৰ্ণ হৈছে আৰু 50 বছৰ পূৰ্ণ হোৱা বৰ্ষতে আমি অসম সমবায় মৰাপাট কলৰ দ্বিতীয় এটা কল পুনৰ আৰম্ভ কৰিবৰ কাৰণে সকলো প্ৰস্তুতি আমি সম্পূৰ্ণ কৰিছোঁ। আমি ইয়াত বিহডুবি অঞ্চলত অসম চৰকাৰৰ পাব্লিক এণ্টাৰপ্ৰাইজেছ বিভাগৰ পৰা 22 বিঘা মাটি আৰু ইয়াত এটা থকা স্পান মিলৰ পুৰণি গৃহ আমি পাইছোঁ। তাৰ লগত আমি NCDCৰ পৰা প্ৰায় 49 কোটি টকাৰ এটা ঋণ পাইছোঁ। ঋণ যদিও পাইছোঁ 25% তাত সাবসিডি আছে, যাৰ যিটো শ্বেয়াৰ কেপিটেল। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত সম্প্ৰতি পৰ্যটকৰ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে। কৰোনা ভাইৰাছৰ মহামাৰীৰ ৰূপৰ বাবে বিদেশী পৰ্যটকৰ আগমন হোৱা নাই যদিও উদ্যানখনত দেশীয় পৰ্যটকৰ যথেষ্ট আগমন ঘটিছে। কালি পহিলা মাঘৰ দিনা উদ্যানখনত ৰাজ্যৰ উপৰিও বহিৰ ৰাজ্যৰ পৰা বহু সংখ্যক পৰ্যটকে ভিৰ কৰা দেখা যায়। উদ্যান কৰ্তৃপক্ষই প্ৰদূষণ ৰোধ কৰাৰ লক্ষ্যৰে প্ৰতিদিনে 125খন গাড়ীহে উদ্যানত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰিছে। উদ্যান কৰ্তৃপক্ষই লগতে জনায় যে প্ৰতি ঘণ্টাৰ মূৰে মূৰে 25খন গাড়ীহে উদ্যানৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব। মোৰ নাম ফাল্গুনী ভাগৱতী। মই দিছপুৰৰ পৰা আহিছোঁ আৰু আমাৰ বহুত ভাল লাগিছে আজি ইয়াতে আহি। এটা বহুত ধুনীয়া নেচাৰেল এনভাইৰনমেণ্ট আমি ইয়াতে দেখিছোঁ। ইচ্ছা আছিলে 2020ত সেইটো ফুলফিল নহ'ল, কিন্তু এতিয়া 2021ত এটা বহুত ধুনীয়া ষ্টাৰ্টেৰে আৰম্ভ কৰিম বুলি এই ধুনীয়া এটা নেচাৰেল এনভাইৰনমেণ্টত আমি আহিছোঁ। খুব ভাল লাগিছে আৰু সকলোকে উইচ ইউ অল এ ভেৰি হেপী বিহু। সকলোৱে ভালকৈ এনজয় কৰক আৰু ভগৱানে আপোনালোকক চবকে ব্লেছিংছ দিয়ক। ৰেল যাত্ৰীসকলৰ পৰা অতিৰিক্ত ভাড়া আদায় কৰা সন্দৰ্ভত এক শ্ৰেণী বাতৰি কাকতত প্ৰকাশিত বাতৰি বিভ্ৰান্তিমূলক আৰু সম্পূৰ্ণ তথ্যৰ ওপৰত আধাৰিত নহয় বুলি উত্তৰ পূব সীমান্ত ৰেলৱে এখন বিজ্ঞপ্তিযোগে জনাইছে। প্ৰচলিত নিয়ম অনুসৰি ৰেলৰ ভাড়া 2015 চনৰ পৰাই সামান্য বৃদ্ধি কৰা হয় যদিও চলিত বছৰত নতুনকৈ ভাড়া বৃদ্ধি কৰা হোৱা নাই বুলি বিজ্ঞপ্তিখনত প্ৰকাশ পাইছে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। দেশত আজি বিশ্বৰ সৰ্ববৃহৎ কোভিড-19 টিকাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অসমত প্ৰায় 1 কোটি লোকক টিকাকৰণৰ ব্যৱস্থা। সমগ্ৰ দেশৰ 6খন জিলাত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ 3য় পৰ্যায়ৰ শুভাৰম্ভ। জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱিত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত প্ৰস্তুতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আৰু ব্ৰিছবেন টেষ্টত প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ 369 ৰান সংগ্ৰহ। ভাৰতৰ টি নটৰাজন, শাৰ্দুল ঠাকুৰ আৰু ৱাশ্বিংটন সুন্দৰৰ 3টাকৈ উইকেট দখল। পুৱাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি আবেলি 4 বজাত। নমস্কাৰ।